ৰাতিতহে গম পায় কিমান ৰঙা। আজিকালি টাউনত, গুৱাহাটী টাউনত মানে ৰুম এটা ভাড়া লৈ থাকিবলৈ বা খাবলৈ বহুত কষ্ট। মানে গেছৰ দাম ইমান বেছি মানে মোৰো আজি গেছ খতম। মানে আৰু গেছ পাবলৈ টান, আৰু 1 কেজি গেছৰ দাম 350 টকা খুজি আছে। মই কি কৰিম? কিন্তু মই এটা দিমাগ এটা লগালোঁ যে কম খৰচত কেনেকৈ ভাত বনাই খাব পাৰে, তাৰে এটা বস্তু এটা লৈ আহিছোঁ আৰু আপোনাক দেখুৱাইছোঁ। চাব দেই, ধুনীয়া বস্তু। এয়া পলিথিনত কি বস্তু লৈ আছোঁ ধুনীয়াকৈ দেখুৱাই আছোঁ। এইটো তার, ৱায়াৰ যিটো আমি কওঁ তার দেই, 50 টকা মিটাৰ, 3 মিটাৰ লৈ আছোঁ। তাৰপিছত লৈ আহিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত এই বস্তুটো ধুনীয়া বস্তু, চব কানেকশ্যন আনিছোঁ, বৰ্ড ফিটিং কৰা আছে, আৰু মই ইয়াতে ভাত বনাই খাম। এয়া হিটাৰ জইন দিলোঁ, তলত কানেকশ্যন দিলোঁ। এতিয়া মই বুটত লগাই চাম, তাৰপিছত কি হয় ভগৱান জানিব, নচিব জানিব। বহুত চেষ্টা কৰিলোঁ, কানেকশ্যনটো উল্টা পাল্টা হৈ আছিলে। মানে মই ভাবিছিলোঁ কি কানেকশ্যনটো ঠিকে আছে, অ'কে আছে, কিন্তু কানেকশ্যনবোৰ উল্টা আছিলে। গতিকে ইমান সময় টাইম লাগিলে, 10টা বাজি গ'ল এতিয়া। আৰু হিটাৰ ইফালে ৰেডি, সেয়া আৰু হিটাৰ ইফালে ৰেডি। আৰু মই এই হিটাৰটো আপোনালোকক দেখুৱাইছোঁ। 1 মিনিট, এয়া কানেকশ্যন দিছোঁ, ইয়াতে ছুইচ এইটো দিলোঁ না। আপোনালোকক মই দেখুৱাই আছোঁ হিটাৰ কেনেকৈ ভাত বনায়। কানেকশ্যন দিছোঁ, এইটো পূৰা বহুত চেষ্টা কৰিছিলোঁ, বহুত মানে কি আৰু ক'ব, হয় নহয় সেয়া চা ৰঙাকৈ। এইটো হিটাৰ, এইটো চৌকা হয়, 3টা আছে। মই ইয়াতে কেৰাহী বা ভাত বনোৱা চচপেন ইয়াতে বহাম দেই, আৰু কেনেকৈ ভাত বনাই আপোনালোকক দেখুৱাই আছোঁ। আৰু এই হিটাৰটো চা কেনেকৈ ৰঙা হ'ল। আৰু ইয়াতে চব্জি যেতিয়া মই পানী দিম তেতিয়া মানে কেনেকৈ উতলে, আৰু এই ষ্টাইলটো মই আপোনালোকক দেখুৱাম। আৰু হিটাৰটো ইয়াত চা ৰঙা হৈ আছে। আৰু মই এই হিটাৰটো কি কৰিলোঁ, ৰুমৰ লাইটটো অফ কৰি কিনে আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ৰঙা চা, গৰম। ইয়াতে মই ভাত লগালোঁ, ভাত, আৰু চা কেনেকুৱা ৰঙা হৈছে, হয় না নহয় ভাত। আৰু ইয়াতে চচপেনটো যেতিয়া ভাত লগাব আপুনি, তেতিয়া তলত মানে এই চচপেনৰ তলত যাতে পানী নাথাকে, অকণমান যাতে মোহাৰি দিব লাগে, যাতে পানী পৰিলে মানে কি হয় স্প্ৰিংডালটো বেয়া হৈ যায়। আৰু এনেকৈ ভাত বনাই আছোঁ। আৰু ভাত বনোৱাৰ পিছত মই মাছ ভাজিম আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া মই ইয়াতে মাছ ভাজিম, সেয়া মাছ মানে আপোনালোকক দেখুৱাবৰ কাৰণে মই 1 পোৱা মাছ লৈ আছোঁ। তেল দিছোঁ, কেৰাহীত জাষ্ট গৰম হৈ আছে, আৰু হিটাৰটো চাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া মই এটা মাছ দি চাম যে কেৰাহীটো গৰম হ'ল না নাই, ঠিক আছে। মানে কেৰাহীটো ইমানেই হিট হয়, মানে তেল দিয়াৰ লগে লগে মাছটা গৰম তেল, হিটাৰ পাৱা চৌকা, মানে এইটো চৌকা, মাটিৰ চৌকা হয়, লাইনৰ কানেকশ্যন। দেখিছনে মোৰ বন্ধুসকল, মোৰ মাছ ফ্ৰাইটো। আৰু এনেকৈ মই আজি মাছ ফ্ৰাই কৰিলোঁ, মই আপোনালোকক দেখুৱাই আছোঁ হিটাৰ লগত। মই নতুনকৈ চৌকা আনিছোঁ, মাটিৰে চৌকা। এইটো গৰম হৈ আছে, ৰঙা হৈ আছে, লাইটৰ পোহৰত মানে এনেকুৱা দেখি আছে, তেল গৰম, ইয়াত মাছ ফ্ৰাই হৈ যায়। যদি আপোনালোকৰ এইফালে গেছৰ দাম যদি বেছি হৈছে, তেন্তে আপুনি এনেকৈ ব্যৱহাৰ কৰিব পাৰে। কিমান পাৱা আৰু মাছ ফ্ৰাই। হিটাৰত মই মাছ চব্জি বনাইছোঁ, আৰু মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ ধুনীয়া মাছ। সেয়া ঢাকিনটো উঠাই দিলোঁ। এয়া মাছৰ আঞ্জা, ধুনীয়া পইচা। গেছৰ দাম ইমান দাম, গেছ
গতিকে 300 টকা দি চৌকাটো কিনিলোঁ আৰু গেছ যদি মই ভৰাব যাওঁ গুৱাহাটী মানে আমি কাম কৰিব অহাৰ কাৰণে আমাৰ পৰা তামাম মানে লুটে বেয়া মাছ এটা গেছ ভৰালে 3000 টকা লাগে তে কাৰেণ্টৰ বিলনো কিমান আহিব 1500 বা 2000 হা লছ নাই নহয় হয় নহয় সেয়া লাগি দিব গৰম হিটাৰ মাছৰ আঞ্জা মাছৰ আঞ্জা আৰু গৰম হিটাৰ এয়া চা কেনেকুৱা ৰঙা আৰু এইফালে মাছ হিটাৰৰ পাৱাৰ চা কেনেকুৱা ৰাতিতহে গম পায় কিমান ৰঙা হয় না আন্ধাৰ কৰে যদি মই এনেকুৱা যদি আন্ধাৰ কৰোঁ ধুনীয়া ৰঙা এয়া কানেকশ্যন বাছ ৰঙা কেৰাহী